আমি মানৱ ৰূপে কিয় জন্ম লাভ কৰিছোঁ? আমি বাল্যকালৰে পৰা নিজ কৰ্মপাশত বন্দী হওঁ আৰু সেই কৰ্মৰে আমি কেনেকৈ পৰিণাম ভোগ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোবোৰ কথা জানো আহক। পৰমেশ্বৰ যি হৈছে নিৰাকাৰ, অনাদি, অনন্ত আৰু জনাৰ্দন। তেওঁ মায়া মোহহীন অনাদি। তেওঁ সকলো চৰাচৰতেই বিয়পি থাকে। তেওঁৱেই ব্ৰহ্মা, তেওঁৱেই বিষ্ণু আৰু তেওঁৱেই মহেশ্বৰ। এই তিনিওটা গুণতেই তেওঁ ভিন্ন ভিন্ন ৰূপেৰে ধাৰণ কৰে। কেতিয়াবা তেওঁ ব্ৰহ্মা ৰূপে সৃজন কৰে, কেতিয়াবা বিষ্ণু ৰূপে পালন কৰে আৰু কেতিয়াবা ৰুদ্ৰ ৰূপে সংহাৰ কৰে। মূৰ্তি ভেদে, গুণ ভেদে আৰু তেওঁ বিভিন্ন আকাৰ ধাৰণ কৰে। প্ৰলয়ত যেতিয়া সকলো চৰাচৰ বিনাশপ্ৰাপ্ত হয়, তেতিয়া ব্ৰহ্মাই পুনৰ সৃজন কৰে। নদ নদী, বৃক্ষ পশু, পক্ষী, দেৱতা, দানৱ, মানৱ, গন্ধৰ্ব, কিন্নৰ, যক্ষ, ৰক্ষ আদি সকলো বিনাশপ্ৰাপ্ত হোৱাৰ পাছত ব্ৰহ্মাদেৱেই সেইবোৰ পুনৰ সৃজন কৰে। বন্ধু বান্ধৱীসকল, আমি সকলো জীৱই নিজ নিজ কৰ্মপাশত আবদ্ধ হৈ থাকোঁ। সেয়েহে আমি জীৱগণে যি কৰ্ম কৰোঁ, সেই কৰ্মৰে ফল আমি ভোগ কৰিবলগীয়া হয়। সেই কৰ্মৰ ফল ভোগ কৰাকে কোৱা হয় নিয়তিৰ খেল। ইয়াৰ পৰা কোনো জীৱই পৰিত্ৰাণ পাব নোৱাৰে। কৰ্ম অনুসৰি জীৱই কেতিয়াবা কীট, কেতিয়াবা পশু পক্ষী, কেতিয়াবা বৃক্ষ, কেতিয়াবা মানৱ ৰূপে জন্ম লাভ কৰিবলগীয়াও হয়। জীৱই কৰ্মৰ ফলত কেতিয়াবা স্থাৱৰত্ব লাভ কৰি ভীষণ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। জীৱই স্থাৱৰ জীৱন ত্যাগ কৰাৰ পাছত গছ ৰূপে জনম লাভ কৰি বতাহ, বৰষুণ, ৰ'দৰ উত্তাপ আদিত কষ্ট ভোগ কৰি নানানভাৱে শেষ হৈ যায়। জীৱৰ বাহ্যিক শৰীৰ নাশ হ'লেও কিন্তু অন্তৰাত্মা কেতিয়াও বিনাশ নহয়। আত্মাই এক দেহ ত্যাগ কৰি অন্য দেহলৈ যায়। বৃক্ষ দেহ ত্যাগ কৰি কেতিয়াবা পশু দেহ লাভ কৰে, কেতিয়াবা ফল মূল, মাংস আদি ভক্ষণ কৰি কোনোমতে নিজ জীৱন ৰক্ষা কৰি থাকে। মানুহে দুৰ্বল জীৱৰ প্ৰতি অত্যাচাৰ কৰাৰ ফলত ক্ষুধা তৃষ্ণাত সদায় হাহাকাৰ কৰি থাকে। সেই পাপ দেহত সঞ্চাৰ হৈ পুনৰ বহু কষ্ট ভোগ কৰিবলগীয়া হয়। অৱশেষত সেই দেহ পৰিত্যাগ কৰি ক্ষুদ্ৰ যোনি প্ৰাপ্ত হৈ আৰু সকলো জীৱৰ বাবে ভক্ষণৰ কাৰণ হৈ পৰে। সেয়েহে সেইবোৰ জীৱই বহু কষ্ট ভোগ কৰিবলগীয়া হয়। যিদৰে পশু পক্ষী হৈ পৃথিৱীত জন্ম লাভ কৰি সদায় কষ্ট ভোগ কৰি থাকে, নিৰ্দয় মানুহে সেই হীনবল পশুক ৰছীৰে বান্ধি নানান ধৰণৰ কষ্ট প্ৰদান কৰি থাকে। সেই পশুৱে কিন্তু কোনো প্ৰতিবাদ কৰিব নোৱাৰি সকলো দুখ কষ্ট সহ্য কৰি থাকিবলৈও বাধ্য হয়। সেই পশুৱে সদায় মনতে ঈশ্বৰক চিন্তা কৰি, হে হৰি, তুমি দয়াময়, তুমি ক'ত আছা, মোক এই কষ্টৰ পৰা উদ্ধাৰ কৰা বুলি কান্দিয়ে থাকে। এনেদৰে মানুহবোৰৰ আত্মায়ো নানান কৰ্মৰ ফল ভোগ কৰিবলৈ নানান যোনিত বিচৰণ কৰি কৰি অৱশেষত মানৱ দেহ লাভ কৰে। সকলো জীৱই সহজে মানৱ জনম লাভ কৰিব নোৱাৰে। শুভ কৰ্ম আৰু ভাল ভাগ্যৰ ফলতহে দুৰ্লভ মানৱ জন্ম লাভ কৰে জীৱই। মানৱ জন্ম লাভ কৰিলেও জীৱই প্ৰথমে নিজ কুলত জন্ম লাভ কৰে। সেই জনমত অৰ্থৰ বাবে নানান কষ্ট ভোগ কৰিবলগীয়া হয়। নিজ কৰ্মফলৰ বাবেই ক্ৰমাংশ উচ্চ কুলত জন্ম লাভ কৰিব পাৰে। জীৱই মানৱ জন্ম লাভ কৰোঁতে প্ৰথমে ব্যাধ ৰূপে জন্ম লাভ কৰে। সেই দেহ ত্যাগ কৰাৰ পাছত চৰ্মকাৰ হৈ জন্ম লাভ কৰিব পাৰে। চৰ্মকাৰৰ অৰ্থ হৈছে জন্তু ছালৰ পৰা যিয়ে বস্তু তৈয়াৰ কৰে সেইসকল লোক। তাৰ পাছৰ জন্মত চণ্ডাল কুলত জন্ম লাভ কৰে।
চণ্ডাল জন্মৰ পাছত কুম্ভকাৰ ৰূপে জন্ম লাভ কৰে। তাৰ পাছত ক্ৰমে স্বৰ্ণকাৰ অৰ্থাৎ সোণাৰী, তন্তবাই অৰ্থাৎ তাঁতী আদি ৰূপে জন্ম লাভ কৰি পৃথিৱীত বহু কষ্ট ভোগ কৰিবলগীয়া হয়। যি মানুহে ধৰ্মৰ প্ৰতি বাধা প্ৰদান কৰে সেই মানুহে পৰজন্মত অন্ধ, সঞ্জ, বধিৰ, সদায় চকুৰ পানী ওলাই থকা আদি ৰোগক্ৰান্ত হৈ জন্ম লাভ কৰে। ধৰ্মৰ মতে কৰ্ম কৰি থাকিলেহে জীৱই মানৱ দেহ লাভ কৰি উন্নত বংশত জন্ম কৰিব পাৰে। মানৱ জন্ম লাভ কৰাৰ পাছত অসৎ কৰ্ম কৰিলে পুনৰ পাপ অৰ্জন কৰি নানান যোনিত জন্ম লাভ কৰি কষ্ট ভোগ কৰি থাকিবলগীয়া হয়। বন্ধু-বান্ধৱীসকল, আমি সকলোৱে জানো যে মানৱ জন্ম হয় নৰ-নাৰীৰ সহবাসৰ ফলত। পুৰুষৰ শুক্ৰ নাৰীৰ জৰায়ুত প্ৰৱেশ কৰি ডিম্বাণুৰ সৈতে শুক্ৰাণুৰ মিলন ঘটিলেহে জীৱৰ উৎপন্ন হয়। জীৱই জৰায়ুৰ মাজত বিধিৰ কৃপাত ক্ৰমে বৰ্ধিত হয়। ৫ম দিনত কলহ সঞ্চয়, ১৫ দিনত পলল অৰ্থাৎ বোকা উৎপন্ন হয়। এমাহত প্ৰাদেশ প্ৰমিত হৈ আৰু কিছুদিন পাছত ক্ৰমে চেতনা সঞ্চাৰিত হয়। জীৱই মাতৃৰ গৰ্ভত থকা সময়ত ভীষণ কষ্ট পায়, লৰচৰ কৰিব নোৱাৰে। ২ মাহত জীৱই নিজ আকাৰ ধাৰণ কৰে। ৩ মাহত হাত ভৰিৰ চিহ্ন হয়। ৪ মাহৰ পাছত অংগ প্ৰত্যংগ আদি স্পষ্টভাৱে প্ৰকাশ পায়। ৫ মাহত নখ আদিৰ চিহ্ন হয়। ৬ মাহত নখৰ ৰেখা স্পষ্টভাৱে দেখা যায়। ৭ম মাহত নোম আদি প্ৰকাশ পায়। ৮ম মাহত জীৱই সম্পূৰ্ণ চেতনা লাভ কৰে। সেই শিশুৰ নাভিৰ লগত সংলগ্ন নাড়ীৰ দ্বাৰা মাতৃৰ পৰা আহাৰ গ্ৰহণ কৰি ক্ৰমে বৰ্ধিত হয়। সেই সময়ত শিশুৱে মাতৃ গৰ্ভতে মূত্ৰ আদি পৰিত্যাগ কৰি তিতি থাকে। সেইকাৰণে পুৰাণসমূহত কোৱা হৈছে যে সেই সময়তহে জীৱই নানান ধৰণৰ কষ্ট ভোগ কৰি থাকে। আৰু সেই জীৱই বিধাতাক কয় যে, হে বিধি, এই অধমৰ প্ৰতি তুমি কি কৰিলা? পূৰ্বৰ জন্মত মই কিজানি অতি অধম আৰু দুৰাচাৰী আছিলোঁ। সেয়েহে বিনা দোষতে বহু জীৱ সংহাৰো কৰিছিলোঁ। মই নিজৰ সুখ লাভৰ বাবে জীৱৰ বহু সৰ্বনাশ কৰিছোঁ। বল শক্তিৰ দ্বাৰা যে কিমানৰ ধন হৰণ কৰিছোঁ তাৰো হিচাপ নাই। মই পৰস্ত্ৰীৰ ওপৰতো বেয়া ব্যৱহাৰ কৰিছোঁ। বহু জীৱক বৰকৈ দুখ প্ৰদান কৰিছোঁ। তাৰ ফলত মই মুক্তি লাভ কৰিব নোৱাৰি বাৰে বাৰে মাতৃৰ গৰ্ভৰ পৰা জন্ম লাভ কৰি মহা দুখ ভোগ কৰি আছোঁ। সেইকাৰণে মই অসংখ্য যোনিত বিচৰণ কৰি এতিয়াহে মানৱ দেহ ধাৰণ কৰিছোঁ। এই জন্মতো মই পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিবলগীয়াই হৈছে। মই আৰু মাতৃৰ গৰ্ভৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰা হৈছোঁ। পূৰ্ব জন্মত মই যেতিয়া মানৱ ৰূপে জন্ম লাভ কৰিছিলোঁ তেতিয়াও মই বহু কষ্ট কৰি ভাৰ্যাপুত্ৰ লাভ কৰিছিলোঁ। মোৰ সেই জন্মৰ ভাৰ্যাপুত্ৰই কিয় মোক এই জন্মত ত্যাগ কৰিলে? মই গৰ্ভবাসৰ যন্ত্ৰণা ভোগ কৰা সময়ত কিয় তেওঁলোকে মোক সহায় কৰা নাই? তেওঁলোকে কিয় মোক পৰিত্যাগ কৰিলে? নিজেই নিজৰ কৰ্মফল ভোগ কৰিবলৈ তেওঁলোকেও নিশ্চয় বিভিন্ন স্থানলৈ গমন কৰিছে। হে বিধাতা, মই এতিয়াও মানৱ দেহ ধাৰণ কৰি সুখ পোৱা নাই। এই মানৱী দেহায়ে সদায় দুখ ভোগ কৰে। সেই কথা মই এতিয়াহে বুজি পালোঁ। পূৰ্বৰ জন্মৰ পাপৰ ফলতহে মই মাতৃগৰ্ভত থাকি বিভিন্ন যন্ত্ৰণা ভোগ কৰি আছোঁ। পূৰ্বৰ জন্মত মই বৰ পাষণ্ড আছিলোঁ আৰু নৰাধম আছিলোঁ। মোৰ সমান হতভাগ্য কোনো নাই। আনৰ মংগল মই সেই জন্মত সহ্য কৰিবই পৰা নাছিলোঁ। মই সদায় আনক হিংসা কৰিছিলোঁ। এতিয়া মই তাৰ ফল ভোগ কৰিবলৈ জৰায়ুত বৰ কষ্ট পাইছোঁ।
পূৰ্বজন্মত মই অহংকাৰী হৈ বহু অপকৰ্ম কৰিছিলোঁ। সেইবাবেই এইদৰে অকলেই মাতৃৰ গৰ্ভত বাস কৰি কষ্ট ভোগ কৰি আছোঁ। পুৰাণত কোৱা হৈছে যে এনেদৰেই বোলে জীৱই মাতৃগৰ্ভত থাকিয়ে নিজৰ পূৰ্বৰ কৰ্মফল মনে মনে চিন্তা কৰি থাকে। গৰ্ভ যন্ত্ৰণা সহ্য কৰিব নোৱাৰিহে জীৱই একান্ত মনে স্মৰণ কৰে শ্ৰীহৰিক। শ্ৰীহৰিক স্মৰণ কৰিয়ে কয় যে হে প্ৰভু, তুমি মোক ৰক্ষা কৰা, তুমি জীৱৰ জীৱন, তুমিয়েই বিপদত উদ্ধাৰকাৰী শ্ৰীহৰি। মোক উদ্ধাৰ কৰা প্ৰভু, মই তোমাক সৰ্বক্ষণে হৃদয়ত চিন্তা কৰি থাকিম। মোক তুমি মাতৃগৰ্ভৰ পৰা বহিৰাগত কৰি একান্ত মনে তোমাক হৃদয়ত স্মৰণ কৰিবলৈ দিয়া। মই সদায়ে তোমাৰ নাম কীৰ্তন কৰিম। মই কেতিয়াও মিছা কথা নকওঁ। দীন দুখীজনক সদায় সেৱা কৰি থাকিম। পূৰ্বৰ পাপ স্মৰণ কৰি মই এই জনমত পুনৰ পাপত লিপ্ত কেতিয়াও নহওঁ। এইদৰে শিশুৱে মাতৃগৰ্ভত থাকি অনবৰতে পৰমেশ্বৰকেই চিন্তি থাকে। বন্ধু-বান্ধৱীসকল, তথাপিও এটা কথা মানিব লাগিব যে বিধিৰ এই অপূৰ্ব লীলা, যেনে মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ লগে লগে সেই শিশুৱে পূৰ্বৰ সকলো কথা পাহৰি যায়। বহৰী বায়ু স্পৰ্শ কৰাৰ লগে লগে শিশুৰ জীৱন সজীৱ হয় পূৰ্বৰ সকলো দুখ সুখ আদি পাহৰি মায়াত আবদ্ধ হৈ বিমোহিত হয়। এই বিশাল সংসাৰত জীৱই পূৰ্বৰ জন্মৰ কাৰ্যকলাপ সকলোবোৰ ভোগ কৰিবলৈকে শৈশৱৰ পৰা বৃদ্ধকাললৈ বিভিন্ন ধৰণে বিচৰণ কৰিয়েই থাকে। শিশুৱে মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱাৰ মুহূৰ্তৰ পৰা দিনে দিনে চন্দ্ৰকলাৰ দৰে ধীৰে ধীৰে বৰ্ধিত হৈ থাকে। সেই সময়তেই শিশুৱে ধৰ্ম কি পাপ কি একোৱেই নাজানে। চকুৰ সন্মুখত যিয়ে দেখা পায় তাকে নিৰ্ভয়ে সকলো কাৰ্যকে ভাল বুলি মানি চলিবলৈ চেষ্টা কৰে। এইকাৰণে কেতিয়াবা দেখা যায় যে শিশুৱে আনন্দ মনে নিজৰ মুখত কেতিয়াবা মলমূত্ৰ সুমাই লৈও আনন্দ মনে ভক্ষণ কৰে। শৈশৱকালত শিশুৱে কিমান কষ্ট ভোগ কৰে তাৰ সীমাৰ সংখ্যা নাই। কিমান ৰোগক্ৰান্ত হৈ কষ্ট ভোগ কৰে, তথাপিও অজ্ঞানতাৰ বাবে সেই সময়ত আনন্দ মনে সদায় নানান ক্ৰীড়া কৰি থাকে। সেই সময়ত ৰোগ আক্ৰান্ত হ'লেও শিশুৱে প্ৰকাশ কৰিব নোৱাৰে। ভোক পিয়াহ লাগিলেও ক'ব নাজানে। সেইবোৰ কষ্ট ভোগ কৰি শিশুৱে একমাত্ৰ ক্ৰন্দন কৰিহে থাকে। একমাত্ৰ মাতৃয়ে সেই শিশুৰ মনৰ ভাৱ বুজি পায়। তেতিয়া দুগ্ধ ক্ষীৰ আদিৰে শিশুৰ ভোক পিয়াহ নিবাৰণ কৰে আৰু ৰোগ আদিৰো চিকিৎসা কৰে। আত্মীয়সকলে শিশুৰ হাঁহি আৰু ক্ৰন্দনত সুখ লাভ কৰি থাকে। শিশুৱে যেতিয়া আঁঠু কাঢ়িব পাৰে, খোজ কাঢ়িব পাৰে, সেই সময়ত শিশু এটিয়ে নিৰ্ভয়ে যলৈকে ইচ্ছা তলৈকে গমন কৰি থাকে আৰু যি ইচ্ছা তাকেই ভক্ষণ কৰে। সেই সময়ছোৱাত শিশুৱে ধূলি বোকা পানী আদি পালে সেইবোৰ নিজ অংগত লেপন কৰে। কি বস্তু ভাল কি বেয়া, কি বস্তু দুৰ্গন্ধযুক্ত সেইবোৰ একো বুজি নাপায়। সেই সময়ত সেই বয়সৰ শিশুৱে জুইৰ গুণাগুণ নাজানে, সেইবাবে জুই স্পৰ্শ কৰিবলৈ যায়। দা কটাৰী আদি সঁজুলিবোৰ পোক পৰুৱাৰ কথা, কুকুৰ মেকুৰী সাপ বেং আদিৰ স্বভাৱৰ কথা আৰু হিংস্ৰ জন্তু আদিৰ কথা নজনা বাবে নিৰ্ভয়ে সেইবোৰ ধৰিবলৈ আগবাঢ়ে। ক্ৰমে যেতিয়া বয়স বাঢ়িবলৈ ধৰে তেতিয়া সমনীয়াৰ সৈতে খেল ধেমালি কৰি থাকিবলৈ শিশুৱে আগ্ৰহ কৰে। শিশুসকলে সমনীয়াৰ সৈতে প্ৰায়ে মাৰামাৰি কৰে আৰু অজ্ঞানতাৰ বাবে নিৰ্ভয়ে আনৰ অনিষ্ট সাধন কৰি থাকে। সেইবোৰ দৰ্শন কৰি পিতৃ মাতৃয়ে সেই শিশুক শান্ত কৰিবলৈ সদায় চেষ্টা কৰিবলগীয়া হয়। সেই সময়ছোৱাৰ পাছত শিশু বাল্যকালত উপনীত হয়। তেতিয়া শিক্ষাদানৰ বাবে স্কুললৈ পঠোৱা হয়। শিক্ষা লাভ কৰা সময়ত বালক বালিকাই শিক্ষক
পিতৃ-মাতৃ, অভিভাৱক আদিৰ পৰা কঠোৰ শাসন লাভ কৰি বৰকৈ মানসিক অশান্তি ভোগ কৰি থাকে। বাল্যকাল পাৰ হৈ যোৱাৰ পাছত যৌৱন কালত ভৰি দিয়াত সেই বালক বালিকাৰ দেহৰ পূৰ্বৰ সকলো ভাৱ লাহে লাহে লুপ্ত হয়। দেহৰ গঠনৰ পৰিৱৰ্তন ঘটে, মনৰ ভাৱৰ পৰিৱৰ্তন ঘটে, অজ্ঞানতা ক্ৰমে লোপ পায় আৰু জ্ঞানৰ উদয় হয়। সেই সময়ত ভাগ্যৰ ফলত কিছুমান বিচক্ষণ আৰু কিছুমান মূৰ্খ হৈ বিচৰণ কৰে। পূৰ্ণ যৌৱন প্ৰাপ্ত হোৱাৰ লগে লগে যুৱকে কান্ধত সংসাৰৰ বোজা কঢ়িয়াবলগীয়া হয় আৰু যুৱতীয়ে পিতৃ-মাতৃৰ গৃহ পৰিত্যাগ কৰি স্বামী গৃহলৈ যাবলগীয়া হয়। সেই সময়ছোৱাত যুৱকেও বহু কষ্টেৰে ধন উপাৰ্জন কৰিবলগীয়া হয়। এই ধন উপাৰ্জনৰ সময়ত কিছুমান লোকে সৎ উপায়ে আৰু কিছুমানে অসৎ উপায়ে অৱলম্বন কৰে। সেই সময়ত কিছুমানে সুখ লাভ কৰে আৰু কিছুমানে বৰকৈ দুখ ভোগ কৰি থাকে। মানুহে ধন লাভ কৰা বয়সত বিভিন্ন উপায় অৱলম্বন কৰি ধন উপাৰ্জন কৰি ধনী হ'লেও কিন্তু পুনৰ অধিক ধনী হ'বলৈ যত্ন কৰি মানসিক শান্তি ভোগ কৰিব নোৱাৰে। যেনেদৰে বন্ধু-বান্ধৱীসকল ধৰি লওক যে দৰিদ্ৰই সদায় অন্ন বস্ত্ৰ যোগাৰ কৰাৰ বাবে অশান্তি ভোগ কৰে, তেনেদৰে ধনীজনেও ধনবোৰ চোৰ ডকাইতৰ হাতৰ পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া হয়। ধনীৰ হৃদয়ত সদায় ধন লাভৰ অদম্য হেঁপাহ জাগৃত হৈ থাকে। অতুল ঐশ্বৰ্যপতি হ'লেও মানসিক অশান্তি বৃদ্ধি হয়, মন অস্থিৰ হয়, ক্ৰমে মনত হিংসা, গৰ্ব ভাৱ হয়, অহংকাৰ ভাৱে মনক দগ্ধ কৰে, আনৰ সুন্দৰী নাৰী দৰ্শন কৰি কামাতুৰ হয়, বিভিন্ন ধৰণৰ ঘৃণিত কুকৰ্মত ৰত হয় সেইবোৰ মানুহ। মানৱ দেহ হৈছে বিষম, তেনেদৰে যৌৱনকালো বিষম। চাওঁতে চাওঁতে যৌৱন অতীত হ'লে সংসাৰী মানুহৰ পুত্ৰ পৌত্ৰ আদিৰে গৃহ ভৰি পৰে। কেতিয়া অজ্ঞাতে বৃদ্ধকাল উপস্থিত হয় মানুহে গমেই নাপায়। তেতিয়ালৈকেও মানুহে কিন্তু কোনো দিনে সুখ লাভ কৰিবই নোৱাৰে। সদায় মনত কিবা নহয় কিবা এটি অশান্তি ভাৱ জাগ্ৰত হৈয়ে থাকে। যেনেদৰে যৌৱনকালত বিবাহপাশত আবদ্ধ হোৱা সময়ৰ পৰা মানুহে বিভিন্ন কাৰণত অশান্তি ভোগ কৰে। বিবাহৰ পূৰ্বতে উপযুক্তা ভাৰ্যা পোৱাৰ চিন্তা থাকে, উপযুক্তা ভাৰ্যা পালে পুত্ৰ কন্যা লাভৰ চিন্তা থাকে, সন্তান লাভ কৰিলে লালন পালন কৰাৰ চিন্তা। এনেদৰে সংসাৰী মানুহে সদায় মনত এটি নহয় এটি চিন্তাৰ বোজা কঢ়িয়াই থাকিব লাগে। গতিকে বন্ধু-বান্ধৱীসকল, মানুহে কেনেকৈ দুখ কষ্টৰ পৰা হাত সাৰিব পাৰে আপোনালোকে বাৰু ভাবি চাওকচোন। আমি সকলোবোৰে জনা উচিত যে মানুহে অনবৰতে অশান্তিত ভোগ কৰিয়েই থাকে। দুৰ্ভাগ্যৰ বাবে যদি বৃদ্ধকাল উপনীত হোৱা মানুহৰ পুত্ৰ পৌত্ৰ পত্নী নাইবা আত্মীয়ৰ অকাল বিয়োগ ঘটে, তেতিয়াও মনত ভীষণ দুখ শোক ভোগ কৰি থাকে। সেই সময়ত মানুহে নিজৰ কৰ্ম দোষ আৰু ভাগ্যৰ দুখত বিধাতাই তেনে দুখ দিয়া বুলি ভাবে যদিও সেই দুখৰ পৰা উদ্ধাৰ হ'ব পৰাৰ উপায় চিন্তা নকৰে। জীৱই যেতিয়াই মানৱ দেহ ধাৰণ কৰি শিশুকাল, বাল্যকাল, যৌৱনকাল, বৃদ্ধকাল আৰু জৰাকাল প্ৰাপ্ত হোৱালৈকে মানসিক অশান্তিৰ পৰিৱৰ্তে আন একো লাভ কৰিবই নোৱাৰে। তথাপিও মানুহে সেই সময়ত পৰম মুক্তি লাভৰ বাবে যত্ন কৰিবলৈ পাহৰি থাকে। কাৰণ হৈছে মায়াত বন্দী হৈ এটিৰ পাছত আন এটি দুখ ভোগ কৰি কৰি যেতিয়া আলৰ বৃদ্ধ হয়, সেই সময়ত মানুহক নানান ৰোগে আক্ৰমণ কৰে। সেই সময়ত যৌৱন কালত প্ৰচুৰ ধন উপাৰ্জন কৰি ধনহীন হোৱা মানুহে চিন্তা কৰে যে মই যৌৱন কালত মহা ভুল কৰিলোঁ, অপকৰ্ম কৰি বহু ধন অপচয় কৰিলোঁ, তাৰ বাবে আজি মই কষ্ট ভোগ কৰিবলগীয়া হৈছে।
কিছুমান লোকে আকৌ ভাবে যে সেই সময়ত মোৰ যিবোৰ প্ৰিয় বন্ধু আছিল সেইবোৰ এতিয়া মোৰ পৰা বহুত আঁতৰত, এই বুলিও দুখ কৰি থাকে। কিছুমানে আত্মীয় স্বজনৰ পৰা অৱহেলিত হৈ দুখ কৰি থাকে। কিছুমানে পুত্ৰ পৌত্ৰগণৰ বাবে দূষিত হৈ থাকে। দৰিদ্ৰবোৰে দুখৰ বোজা কঢ়িয়াই কঢ়িয়াই ঈশ্বৰক আৰু নিজৰ ভাগ্যক দোষাৰোপ কৰি মৃত্যুৰ ক্ষণ গণি থাকে। বৃদ্ধকালত জৰাগ্ৰস্ত মানুহেও খাদ্য আদি হজম কৰিব নোৱাৰাত আৰু লৰচৰ কৰিব নোৱাৰাত নানান কষ্ট ভোগ কৰে। সেই বয়সত সৰহসংখ্যক মানুহৰ দন্তহীন হয়, চকুৰে ভালদৰে নেদেখা হয়, শ্ৰৱণ শক্তিও হ্ৰাস হয়, স্মৃতি শক্তিহীন হয়, শয্যাগত হৈ পূৰ্ব কৃতকৰ্মৰ বাবে দুখ ভোগ কৰি থাকে। তথাপিও মুক্তি লাভৰ বাবে হৃদয়ৰ মাজত পৰমেশ্বৰক চিন্তা কেতিয়াও নকৰে। উত্তম মানৱ জন্ম লাভ কৰি মায়াত বন্দী হোৱা কোনো মানুহেই আজীৱন সুখ লাভ কৰিব নোৱাৰে। বৃদ্ধকালত সকলো মানুহে কিবা নহয় কিবা এটি ৰোগক্ৰান্ত হৈয়ে শ্বাস প্ৰশ্বাসত কষ্ট লাভ কৰে। ব্যাধিগ্ৰস্ত হোৱা বাবে লৰচৰ কৰিব নোৱাৰা হয়। হাতত লাখুটি লৈ কিছুদূৰ খোজকাঢ়িলেও সময়ত সেই শক্তিও হ্ৰাস হয়। সেই সময়ত মানুহক পুত্ৰ বোৱাৰী নাতি নাতিনীসকলেও অৱহেলা কৰে। যি পুত্ৰক শৈশৱৰ পৰা নানান সংঘাতৰ মাজেৰে প্ৰতিপালন কৰিছিল, সেই পুত্ৰইও তেনে অৱস্থাপ্ৰাপ্ত মানুহক অৱহেলা কৰা দুখ সহ্য কৰিব নোৱাৰি সেই মানুহে অনবৰত নীৰৱে চকুলো টুকি থাকিবলগীয়া হয়। কিছুমান লোকে আকৌ দুৰাচাৰী পুত্ৰৰ বাবে ভীষণ নিৰ্যাতন নীৰৱে সহ্য কৰিবলৈ বাধ্য হয়। সকলো মানুহৰ পুত্ৰবোৰে অলৰঅচৰ পিতৃৰ মৃত্যু কামনাহে কৰে। যৌৱনকালত যি পত্নী প্ৰাণপ্ৰিয়া আছিল, সেই পত্নীয়েও সেই অৱস্থাপ্ৰাপ্ত মানুহক এই বুঢ়াৰ মৃত্যু হ'লেহে শান্তি পাম বুলি ভাবে। পুত্ৰ পত্নীৰ ব্যৱহাৰ সহ্য কৰিব নোৱাৰি বহু বৃদ্ধই হে ৰাজম, মোক সোনকালে মৃত্যু প্ৰদান কৰা বুলিহে প্ৰাৰ্থনা কৰে। কিন্তু পৰমেশ্বৰক চিন্তা কৰিবলৈ তেওঁলোকে পাহৰিয়ে যায়। এইফালে আকৌ মায়াত বন্দী কিছুমান মানুহে বৃদ্ধকাল প্ৰাপ্ত হোৱাৰ পাছতো মোৰ মৃত্যু হ'লে পুত্ৰ ভাৰ্যা নাতি পৌত্ৰবোৰ কেনেকৈ জীৱন ধাৰণ কৰিব, এই বুলি সদায় দুখ কৰি থাকে। তেওঁলোকৰ যেতিয়া মৃত্যুৰ সময় উপস্থিত হয়, সেই সময়ত চটপট কৰি চাৰিওপিনে লক্ষ্য কৰে। পিয়াহত বুকু ফাটি যায় যেন অনুভৱ কৰে। মুখেৰে কথা ক'ব নোৱাৰে, চকুৰেও একো দেখা নাপায়। মনত ভীষণ মৃত্যু ভয়, চকুৰে অবিৰামভাৱে চকুলো বৈ থাকে। কেতিয়াও কিন্তু ধনৰ মায়া আৰু পুত্ৰ ভাৰ্যাৰ মায়া মনৰ পৰা দূৰ নকৰে। তেনে অৱস্থা প্ৰাপ্ত হৈ কণ্ঠস্বৰত ঘৰ ঘৰ শব্দ হৈ মৃত্যুবৰণ কৰে। মানৱ দেহ হৈছে অনিত্য। অনিত্যদেহী হৈও মানুহে অহংকাৰ কৰে, ধৰ্ম কৰ্ম একেবাৰে নকৰে, মায়া মুক্ত হ'বলৈ পৰমেশ্বৰক ধ্যান নকৰে। যেতিয়া মানুহৰ আত্মাই পূৰ্বৰ দেহ বিসৰ্জন দিয়ে, তেতিয়া লগে লগে যমদূত আহি সেই আত্মাক ধৰি বান্ধি লৈ যায়। সেই যমদূতবোৰ দয়া আৰু মায়াহীন আৰু একেবাৰে কঠিন হৃদয়ৰ। তেওঁলোকে জীৱক আকৰ্ষণ কৰি আনন্দমনে যমপুৰীলৈ লৈ যায়। সেই যমদূতেই সেই জীৱক কটু বাক্য কয়, নানান ধৰণৰ প্ৰহাৰ কৰি কঠিন যন্ত্ৰণা প্ৰদান কৰি কৰি যমালয়ৰ পথেৰে লৈ গৈ যমৰ ওচৰত উপস্থিত হয়। যমে বিচাৰ কৰি যি নৰকত ৰাখিব লাগে, যমদূতক সেই নিৰ্দেশ দিয়ে। যমদূতেও সেইমতে সেই জীৱক নৰকত ৰাখি নানান ধৰণৰ শাস্তি প্ৰদান কৰি থাকে। জীৱই দেহ ধাৰণ কৰি পাপ কৰ্ম কৰাৰ ফলত কৰ্ম অনুসৰে যমদূতে এখনৰ পাছত আনখন নৰকত ৰাখি জীৱক ভীষণ শাস্তি প্ৰদান কৰি থাকে। তেতিয়া সেই জীৱক কোনেও সহায় নকৰে। তেতিয়া সেই সকলো জীৱই নিজেই নিজৰ কৰ্মৰ দোষত অকলেই শাস্তি ভোগ কৰি থাকিবলগীয়া হয়। জীৱই যেনেদৰে অকলে আহি দেহ ধাৰণ কৰে, তেনেদৰে অকলেই যমদূতৰ শাস্তি ভোগ কৰে। দেহ ধাৰণ কৰা জীৱৰ কৃতকৰ্মৰ ভাগী কোনো নহয়। সেই কথা জনাৰ পাছতো জীৱগণে
তিল পৰিমাণৰো সচেতন নহয়। জীৱগণ সদায় অজ্ঞানত আবৃত হৈ থাকে। জীৱই জীৱন চক্ৰৰ গতি দৰ্শন নকৰে। ভীষণভাৱে জীৱই মায়াজালত বন্দী হৈ থকা বাবে ধৰ্ম কৰ্ম পৰিত্যাগ কৰি বিপথে গমন কৰে। জীৱই সংসাৰৰ মাজত মায়াপাশত বন্দী হৈ নৰক ভোগৰ ভাগী হয়। মায়াজাল কাটিব নোৱাৰিলে জীৱৰ দেহ ধাৰণ কৰা জীৱন একেবাৰে বিফলে যায়। এই কথা পুৰাণত কোৱা হৈছে। মায়াজাল ছিন্ন কৰা সিমান সহজ নহয়। মায়াজাল কাটিবলৈ দেহ ধাৰণ কৰা জীৱই তত্ত্বজ্ঞান আৰ্জন কৰিবই লাগিব। বিধিৰ কৃপাত যদি তত্ত্বজ্ঞান লাভ কৰিব পাৰে তেতিয়া অনায়াসে জীৱই সত্যৰ সন্ধান লাভ কৰিব পাৰে। যি মানুহৰ হৃদয়ত জ্ঞানৰ উদয় হয় সেই মানুহৰ মায়াজাল আপোনা আপুনি ক্ষয়প্ৰাপ্ত হয়। যি লোকে নিজৰ মংগলৰ কথা চিন্তা কৰে সেই লোকে প্ৰথমতে তত্ত্বজ্ঞান অৰ্জন কৰিব লাগে। তত্ত্বজ্ঞান অৰ্জন কৰা মানুহে মায়া বন্ধনৰ পৰা পৰিত্ৰাণ পায়। সেই মানুহক মহাজন বোলা হয়। যি মানুহৰ হৃদয়ত তত্ত্বজ্ঞান উদয় হয় সেই মানুহৰ মনত কেতিয়াও ভয় নাথাকে। সেই মানুহে জ্ঞানৰ বলত সংসাৰ মায়াৰ পৰা পৰিত্ৰাণ পাই অন্তিমত পৰম মুক্তি লাভ কৰিব পাৰে। তত্ত্বজ্ঞানহীন মানুহ মায়ামুগ্ধ হয় আৰু সেই মানুহে পশুৰ সমান হয়। যি মানুহে ঈশ্বৰক নভজে তেওঁৰ সমান মহামূৰ্খ কোনো নাই। সেই মানুহক জ্ঞানীসকলে অজ্ঞানী বুলি কয়। ঈশ্বৰ সৰ্বস্থানত বিৰাজিত। সেই কথা অজ্ঞানী মানুহে নাজানে। অজ্ঞানী মানুহে অজ্ঞান এন্ধাৰত অন্ধ হৈ ঈশ্বৰৰ কথা এবাৰো নাভাবে। সেইকাৰণে অজ্ঞানী মানুহে সদায় অশেষ দুখ ভোগ কৰি থাকে। জগতৰ ঈশ্বৰক চিনিব পাৰিলে কেতিয়াও নৰকত বাস কৰিব নালাগে। মানুহে তেজ পুজৰ দেহ ধাৰণ কৰিয়েই অহংকাৰ কৰি থাকে। অজ্ঞানী মানুহে এবাৰো ভাবি নাচায় যে অন্তিম কালত দেহ অসাৰ হ'ব। কি পাপ কি পুণ্য অজ্ঞানী মানুহে নাজানে। সেইবাবে সেই মানুহে জীৱিত কালত মহাপাপ কৰ্ম কৰি থাকে। কি ধনী কি দৰিদ্ৰ কোনজন দোষী ঈশ্বৰে সকলোকে সমানে দৰ্শন কৰে। কৰ্ম অনুসাৰে কৰ্মফল ভোগ কৰে। কৰ্মফল খণ্ডন কৰিবলৈ কাৰো ক্ষমতা নাই। সেইকাৰণে কোৱা হয় ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ সদায় অশুভ ফল কোনেও ৰক্ষা কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে সদায় শ্ৰীহৰিক চিন্তা কৰি যে হৰিয়েহে সৎকৰ্ম কৰাজনক যথা সময়ত পৰম মুক্তি প্ৰদান কৰে। অসৎ কৰ্ম কৰাজনে নিজ কৰ্মফল ভোগ কৰিবলৈ বাৰে বাৰে বিভিন্ন যোনিত জন্মলাভ কৰি থাকিব লাগে। বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়াই শ্ৰীহৰিক চিন্তা কৰিব তেতিয়াই আপোনালোকক হৰিয়ে কৃপাও কৰিব। হৰিৰ কৃপা লাভ কৰা মানুহে কষ্ট ভোগ কৰিব নালাগে। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।